নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই জব কেৰিয়াৰ আছামলৈ স্বাগতম। অইল ইণ্ডিয়া লিমিটেডৰ এমটি ৰিক্ৰুটমেণ্ট 2026 660টা পোষ্ট ওলাই আছে। তাৰ কাৰণে সোনকালে আবেদন কৰক। 12 মে'ৰ পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট 21 জুন আছে। সোনকালে আবেদন কৰক। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'ব লাগিব এণ্ড পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। বয়স 30 বছৰ। এপ্লিকেশ্যন ফিজ 1180 টকা হ'ব আৰু নেম অফ পোষ্ট অফ মেনেজাৰ ট্ৰেইনিং মানে এমটি মানে 660টা পোষ্ট কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। চিভিলো আছে 178টা পোষ্ট, ইলেক্ট্ৰিকেলৰ 221টা, মেকানিকেলৰ 145টা, ছিষ্টেমৰ 42টা, ইলেক্ট্ৰনিকেলৰ কমাৰ্চিয়েলৰ 38টা, জুলজি 15টা, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং 11টা, ৰাজ্যসভা 5টা, হিন্দী হ'ব লাগিব। কোম্পেনীৰ ছেক্ৰেটৰী 4টা পোষ্ট আছে আৰু প্ৰতিমাহে দৰমহা হ'ব 60,000 পৰা 1,80,000 আৰু E1 গ্ৰেড হ'ব আৰু বয়স হ'ব 30 বছৰ আৰু কেটেগৰী বয়স হ'ব নন ক্ৰিমিনেল 3 বছৰ, OBC SC ST 5 বছৰ, ফৰ পাৰ্চন উইথ ডিছেবিলিটিছৰ জেনেৰেলৰ UR 10 বছৰ, OBC নন ক্ৰিমিনেল 13 বছৰ, SC ST 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল ডিগ্ৰী থাকিব লাগিব ইংৰাজীত উইথ ইন মিনিমাম 60 মাৰ্কছ মানে পাৰ্চেণ্টেজ থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ হ'ব জেনেৰেল OBC EWC 1180 টকা মানে ফিজ 1000 টকা, GST 180 টকা, SC ST PWD কইল ইণ্ডিয়া ইয়াত দিব নালাগে। আৰু অপেনিং ডেট 12 মে', লাষ্ট ডেট 21 জুন।